নমস্কাৰ বন্ধুসকল, লৈ আহিছো আজিৰ সন্ধিয়াৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। তাৰ ভিতৰত প্ৰথমটো খবৰ হ'ল আহি আছে মহাবিপদ দক্ষিণ কোৰিয়া, জাপান আৰু আমেৰিকালৈ। কিয়নো উত্তৰ কোৰিয়াই চলাই আছে যুদ্ধৰ প্ৰস্তুতি। দক্ষিণ কোৰিয়া, জাপান আৰু আমেৰিকালৈ নতুন বিপদ। যুদ্ধৰ প্ৰস্তুতিত ব্যস্ত উত্তৰ কোৰিয়াৰ শাসক। কিম জং উনৰ হাতত থাকিব ৰিম'ট। ঘাতক সেনাই এৰিব ড্ৰোন আৰু এণ্টি-শ্বিপ মিছাইল। 2 মাহৰ আল্টিমেটামৰ পিছতে সাগৰত কিম জং উনৰ সেনা। কিম জং উনৰ উপস্থিতিত চলিছে সামৰিক কৌশল। 5 বছৰীয়া পৰিকল্পনাৰ অন্ত কিম জং উনৰ কঠোৰ নিৰ্দেশ সামৰিক বাহিনীলৈ। উত্তৰ কোৰিয়াৰ ঘাতক যুদ্ধজাহাজ কাংকনৰ পৰা নিক্ষেপ মিছাইল। আধুনিক ড্ৰোন, AI আৰু চাইবাৰ যুদ্ধ প্ৰণালীত ব্যস্ত কিম জং উনৰ সেনা। আক্ৰমণাত্মক নৌসেনা কাংকনলৈ কঁপাইছে সমুদ্ৰ পৃষ্ঠ। কিম জং উনৰ নিৰ্দেশত ঘাতক সেনাই উৰুৱাই ক্ৰুজ মিছাইল। পৰমাণু শক্তিধৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বদ্ধপৰিকৰ কিম জং উন। স্থল, বায়ু আৰু সাগৰ তিনিওটা দিশত শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়াই 10,000টা ড্ৰোন শ্ৰেণীবিশাল যুদ্ধজাহাজ নিৰ্মাণৰ বাবে লৈছে নতুন পৰিকল্পনা। পৰমাণু অস্ত্ৰৰে শক্তিশালী হোৱাৰ লক্ষ্য সন্মুখত কিম জং উনৰ সেনাই অব্যাহত ৰাখিছে সামৰিক কৌশল। শেহতীয়াকৈ পৰীক্ষণী সম্পূৰ্ণ হোৱাৰ ঘাতক ক্ৰুজ মিছাইল সফল হৈছে পৰমাণু বোমা কঢ়িয়াই নিয়াত। দক্ষিণ কোৰিয়া, জাপান আৰু আমেৰিকাৰ নৌঘাটিসমূহলৈ নামি আহিছে প্ৰচণ্ড ভাবুকি। সামুদ্ৰিক অঞ্চলত সাৰ্বভৌমত্ব প্ৰদৰ্শন আৰু আমেৰিকা সমৰ্থিত দক্ষিণ কোৰিয়াৰ নৌসেনাক চেলেঞ্জ উত্তৰ কোৰিয়াৰ। আজিৰ আনটো লজ্জাজনক ঘটনা। হিয়াৰামুঠি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এজন যুৱক কৰিলে কুকাণ্ড। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত কুকৰ্ম এটা যুৱকৰ। দিন দুপৰতে জুবিনৰ প্ৰতিচ্ছবিত প্ৰস্ৰাৱ কৰিলে এই যুৱকজনে। কেমেৰাত বন্দী যুৱকৰ কুকাণ্ডৰ সমগ্ৰ দৃশ্য। শিৱসাগৰৰ জাজিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সমগ্ৰৰ এই ঘটনা। উৰণ সেতুৰ তলত অংকন কৰা হৈছিল জুবিন গাৰ্গৰ বৃহৎ প্ৰতিচ্ছবি। কুকাণ্ড কৰা যুৱকক চিনাক্তকৰণ কৰি শাস্তি বিহাৰ দাবী ৰাইজৰ। আজিৰ আনটো ডাঙৰ খবৰ, অৱনীত হ'ল ভাৰতৰ স্থান। বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ তালিকাত পিছ পৰিল ভাৰতবৰ্ষ। তালিকাৰ 100খন দেশৰ ভিতৰত নাম নাই ভাৰতৰ। শক্তিশালী পাছপোৰ্টৰ ক্ষেত্ৰত 125 নং স্থানত আছে ভাৰতবৰ্ষ। বৰ্তমান ভিছা অবিহনে পাছপোৰ্টৰ জৰিয়তে কেৱল 26খন দেশহে ভ্ৰমণ কৰিব পাৰিব। গ্ল'বেল পাছপোৰ্টৰ ৰেংকিঙত তালিকাৰ শীৰ্ষত আছে ছুইডেন, দ্বিতীয় স্থানত আছে ছুইজাৰলেণ্ড আৰু তৃতীয় স্থানত আছে ফিনলেণ্ড, চতুৰ্থত আছে জাৰ্মানী। পাছপোৰ্টৰ জৰিয়তে কি দেশ ভ্ৰমণ কৰিব পাৰিব ভাৰতীয়ই? ভূটান, নেপাল, জামাইকা, মেওকা আৰু পেলেষ্টাইন। ভাৰত বিগত বছৰ আছিল 124 নম্বৰত। ভাৰততকৈ আগুৱাই গৈছে ফিলিপাইনছ, মৰক্কো আৰু উজবেকিস্তান। আজিৰ আনটো ডাঙৰ খবৰ, বন্ধ নহয় উচ্ছেদ। পুনৰ সাজু বেদখলকাৰীক উচ্ছেদ কৰিবলৈ অসম চৰকাৰ। বেদখলৰ বিৰুদ্ধে যুদ্ধ চলি আছে আৰু চলিয়েই থাকিব। পুনৰ চলিব বৃহৎ উচ্ছেদৰ অভিযান। এইবাৰ লক্ষ্য হৈছে 700 বিঘা ভূমি। নামনি অসমৰ এই 700 বিঘাত চলিব উচ্ছেদ প্ৰক্ৰিয়া। উচ্ছেদক লৈ কঠোৰ ৰাজ্য চৰকাৰ। ৰাজ্যৰ যিকোনো প্ৰান্তৰ পৰা খেদি পঠোৱা হ'ব অবৈধ বেদখলকাৰীক। বেদখলৰ বিৰুদ্ধে যুদ্ধ চলি আছে আৰু চলি থাকিব। মুছলমানসকল ভাৰতৰ মূল নাগৰিক, এইটো মন্তব্য কৰিলে বিজেপি আৰু RSSৰ জ্যেষ্ঠ নেতাই। মুছলমানসকল ভাৰতৰ মূল নাগৰিক। বিজেপিৰ একাংশ নেতা মন্ত্ৰীক বুজাই দিলে RSSৰ জ্যেষ্ঠ নেতাই। মুছলমানসকল ভাৰতত ভাৰতীয় হিচাপে নাই। ভাৰতৰ অভিন্ন অংগ মুছলমানসকল। মুছলমানসকল ভাৰতৰ গৰ্বেৰে আছিল আৰু থাকিব। ভাৰতত হিন্দু মুছলমানৰ পৰিচয় কেৱল ভাৰতীয়হে। RSSৰ নেতা ইন্দ্ৰেশ কুমাৰ এই মন্তব্য। কিছুদিন পূৰ্বে RSSৰ প্ৰধান মোহন ভাগৱতেও কৰিছিল এই ডাঙৰ মন্তব্য। ভাৰতত হিন্দু মুছলমানৰ সমান অধিকাৰ আছে, RSSৰ প্ৰধান। ভাৰতত হিন্দু মুছলমানৰ কোনো পাৰ্থক্য নাই। ভাৰতত মুছলমান আছে আৰু সদায়েই থাকিব। অসমৰ ৰাজ্যবাসীৰ কাৰণে এটা সুখবৰ, ৰাজ্যত আহি গ'ল 200 মোবাইল পুলিচ। সাৱধান, ৰাজ্যত আহি গ'ল 200 মোবাইল পুলিচ ষ্টেচন। 112 নম্বৰত ফোন কৰিলেই হ'ব কঠোৰ একশ্যন। যিকোনো বিপদ আক্ৰমণৰ সন্মুখীন হ'লে ফোন কৰিব পাৰিব 112 নম্বৰত। 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই 112 নম্বৰ। আক্ৰমণ আদি ঘটনাৰ সন্মুখীন হ'লেও 112ত ফোন কৰিব পাৰিব এতিয়া। দেৰগাঁৱত থাকিব এই 112 কল চেণ্টাৰ, মুখ্য কাৰ্যালয়। ফোন কৰাৰ লগে লগে এই কল চেণ্টাৰৰ পৰা তৎকালীনভাৱে নিৰ্দেশনা যাব।
ঘটনাস্থলীৰ ওচৰৰ মোবাইল পুলিচ ভেনক এই নিৰ্দেশনা দিব 112 নম্বৰৰ পৰা। 112ৰ পৰা নিৰ্দেশনা পোৱাৰ পিছতেই ঘটনাস্থলীলৈ আৰক্ষী ৰাওনা হ'ব। অগ্নি আপতকালীন স্বাস্থ্য তিনিটা বিভাগৰ বাবে এই 112 নম্বৰ সেৱা আগবঢ়োৱা হৈছে।